নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত ক্লাছ 12 ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 1 বুকৰ চেপ্টাৰ 1 দ্বিমেৰু ব্যৱস্থাৰ অৱসান আৰু এই পাঠটোৰ পৰা আহিব পৰা কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম। আৰু এইবাৰ কুৱেশ্যন এনচাৰ আপকামিং 2027ত বহুত ভেৰি ইম্পৰ্টেণ্ট হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবোৰ কুৱেশ্যন মিছ নকৰিবা। 1 নম্বৰৰ 15টা প্ৰশ্ন আমি আলোচনা কৰিম আৰু পিছত 2 নম্বৰৰ 10টা আলোচনা কৰিম। আৰু এইকেইটা কুৱেশ্যন চালে তোমালোকে কমন পাবা। 1 নম্বৰত চাওক কি আছে। 1 নম্বৰত আছে ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন? উত্তৰ হ'ব ৰাছিয়া। 2 নম্বৰত কি আছে? ছোভিয়েট সংঘ কেতিয়া ভংগ হৈছিল? ছোভিয়েট সংঘ 1991 চনত ভংগ হৈছিল। 3 নম্বৰত দিয়া আছে ছোভিয়েট সংঘৰ শেষ নেতা কোন আছিল? উত্তৰ হ'ব মিখাইল গৰ্বাচেভ। 4 নম্বৰত আছে গৰ্বাচেভে কেতিয়া ক্ষমতা গ্ৰহণ কৰিছিল? উত্তৰ হ'ব 1985 চনত। পেৰষ্ট্ৰইকাৰ অৰ্থ কি? 5 নম্বৰত দিয়া আছে পেৰষ্ট্ৰইকাৰ অৰ্থ কি? উত্তৰ হ'ব পুনৰ গঠন। 6 নম্বৰত আছে গ্লাছনষ্টৰ অৰ্থ কি? উত্তৰ হ'ব মুকলিতা বা স্বচ্ছতা। 7 নম্বৰত দিয়া আছে ৰাছিয়ান বিপ্লৱ কেতিয়া হৈছিল? উত্তৰ হ'ব 1917 চনত। 8 নম্বৰত দিয়া আছে ৰাছিয়ান বিপ্লৱৰ নেতা কোন আছিল? উত্তৰ হ'ব ভ্লাদিমিৰ লেনিন। 9 নম্বৰত দিয়া আছে CISৰ সম্পূৰ্ণ ৰূপ কি? স্বাধীন ৰাষ্ট্ৰসমূহৰ কমনৱেলথ। 10 নম্বৰত দিয়া আছে বাৰ্লিন দেৱাল কেতিয়া ভংগ হৈছিল? উত্তৰ হ'ব 1989 চনত। 11 নম্বৰত আছে ছোভিয়েট সংঘৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিল? উত্তৰ হ'ব কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি। 12 নম্বৰত দিয়া আছে ছোভিয়েট সংঘৰ সামৰিক মিত্ৰজোঁটৰ নাম কি আছিল? উত্তৰ হ'ব আৰ্ছ চুক্তি। 13 নম্বৰত দিয়া আছে ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ হ'ব বৰিছ য়েলচিন। 14 নম্বৰে দিয়া আছে শ্বক থেৰাপিৰ মূল উদ্দেশ্য কি আছিল? উত্তৰ হ'ব সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী বজাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন কৰা। 15 নম্বৰ দিয়া আছে ছোভিয়েট সংঘৰ পতনৰ পিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ছোভিয়েট সংঘৰ স্থান কোনে গ্ৰহণ কৰিছিল? উত্তৰ হ'ব ৰাছিয়াই। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰৰ 15টা কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ। আশা কৰোঁ এই 15টা কুৱেশ্যনৰ পৰা তোমালোকে 2027ত HS ফাইনেল এক্সামত কমন পাবা। এতিয়া আমি আলোচনা কৰিম 2 নম্বৰৰ 10টা প্ৰশ্ন। আৰু এইবোৰ কুৱেশ্যন বহুত ভেৰি ইম্পৰ্টেণ্ট হয়। 1 নম্বৰত দিয়া আছে ছোভিয়েট সংঘ ভংগ হোৱাৰ 2টা কাৰণ লিখা। মানে ছোভিয়েট সংঘ যে গঠন হৈছিল, ই আৰু ভংগ হৈছিল, ভংগ হোৱাৰ 2টা কাৰণ লিখিব দিছে। 1 নম্বৰ কাৰণ হৈছে ছোভিয়েট অৰ্থনীতিৰ দীৰ্ঘদিনীয় স্থবিৰতা দেখা দিছিল। 2 নম্বৰত বিভিন্ন গণৰাজ্যত জাতীয়তাবাদী আৰু স্বাধীনতাৰ দাবী বৃদ্ধি পাইছিল। 2 নম্বৰত আছে পেৰষ্ট্ৰইকা আৰু গ্লানষ্ট কি? উত্তৰ হ'ব পেৰষ্ট্ৰইকাৰ অৰ্থ হৈছে পুনৰ গঠন, গ্লানষ্টৰ অৰ্থ হৈছে মুকলিতা বা স্বচ্ছতা। 3 নম্বৰত যি প্ৰশ্ন ছোভিয়েট ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব কমিউনিষ্ট পাৰ্টিৰ একদলীয় শাসন আছিল। 2 নম্বৰত অৰ্থনীতি ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত আছিল। দ্বিমেৰু ব্যৱস্থাৰ অৱসান মানে কি? উত্তৰ হ'ব আমেৰিকা আৰু ছোভিয়েট সংঘক কেন্দ্ৰ কৰি গঢ় লৈ উঠা 2টা শক্তিকেন্দ্ৰী বিশিষ্ট বিশ্ব ব্যৱস্থাৰ অৱসানক দ্বিমেৰু ব্যৱস্থাৰ অৱসান বুলি কোৱা হয়। 5 নম্বৰত দিয়া আছে ছোভিয়েট সংঘৰ 2টা অৰ্থনৈতিক দুৰ্বলতা লিখা। এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয়। 1 নম্বৰত অৰ্থনৈতিক উৎপাদন আৰু প্ৰযুক্তিগত উন্নতি মন্থৰ হৈছিল। দৈনন্দিন ব্যৱহাৰ সামগ্ৰীৰ অভাৱ হৈছিল। 6 নম্বৰ শ্বক থেৰাপি কি? উত্তৰ হ'ব সমাজবাদী অৰ্থনীতিৰ পৰা দ্ৰুতগতিত পুঁজিবাদী ব্যৱস্থাৰ অৰ্থনীতিলৈ পৰিৱৰ্তন কৰা নীতিক শ্বক থেৰাপি বুলি কোৱা হয়। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইটো কুৱেশ্যন 2027ত পাবা। 7 নম্বৰ দিয়া আছে গৰ্বাচেভৰ 2টা সংস্কৰণৰ নাম লিখা। উত্তৰ হ'ব পেৰেষ্ট্ৰইকা, 2 নম্বৰ আছে গ্লাছনষ্ট। 8 নম্বৰত প্ৰশ্ন হ'ল ছোভিয়েট সংঘ ভংগ হোৱাৰ 2টা ৰাজনৈতিক কাৰণ লিখা। উত্তৰ হ'ব কমিউনিষ্ট পাৰ্টিৰ ওপৰত জনসাধাৰণৰ আস্থা কমি গৈছিল। 2 নম্বৰত বিভিন্ন গণৰাজ্যত স্বাধীনতাৰ দাবী শক্তিশালী হৈছিল।
9 নম্বৰত সোভিয়েট সংঘ ভংগৰ ফলত বিশ্ব ৰাজনীতিত কি পৰিৱৰ্তন ঘটিছিল? উত্তৰ হ'ব 1 নম্বৰত শীতল যুদ্ধৰ অৱসান ঘটিছিল। 2 নম্বৰত আমেৰিকা বিশ্বৰ একমাত্ৰ মহাশক্তি হিচাপে অধিক শক্তিশালী হৈছিল। 10 নম্বৰ CS কি? CS-ৰ সম্পূৰ্ণ ৰূপ হৈছে স্বাধীন ৰাষ্ট্ৰসমূহৰ কমনৱেলথ। সোভিয়েট সংঘ ভংগ হোৱাৰ পিছত কেইবাখনো নতুন স্বাধীন ৰাষ্ট্ৰই মিলি এই সংগঠন গঠন কৰিছিল। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু নতুন নতুন ভিডিঅ' পাই থকাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব